আজি তাতে অভাৱ হৈছে নহয়, ইটাভাটাত শ্ৰমিক নাই, অমুক উদ্যোগটোত শ্ৰমিক নাই। যেতিয়া সন্মান সহকাৰে গামোচা আৰু তামোলৰ বটাৰে মাতিব তেতিয়া যাতে আমাৰ শ্ৰমিকসকল যায়। আমাৰ 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ লগত আমাৰ খিলঞ্জীয়া যিসকল ইটাভাটাৰ মালিক আছে, কিন্তু আমি তেওঁলোকক কোনো ধৰণৰ এটা স্পষ্ট আমাৰ সিদ্ধান্ত আছিলে যে উজনি অসমত কোনো কাৰণতে কেতিয়াও সন্দেহযুক্ত নাগৰিকৰ দপদপনি নচলিব। আশ্ৰাফুল হুছেইনে এইসকল সন্দেহযুক্ত নাগৰিকক আমাৰ ইয়ালৈ তামোল পাণ দি বা গামোচা দি নিমন্ত্ৰণ কৰাৰ যিটো কথা কৈছে, সেইটো এটা অতি হাস্যকৰ কথা। নিমন্ত্ৰণ দিয়াটো প্ৰশ্নই নাহে। যদি আশ্ৰাফুল হুছেইনে যদি নিজেই ইটাভাটাত কাম কৰিবলৈ যদি ইচ্ছা প্ৰকাশ কৰিছে, আশ্ৰাফুল হুছেইনে যদি নিজেই ইটাভাটাত কাম কৰিবলৈ যদি ইচ্ছা প্ৰকাশ কৰিছে, তেতিয়াহ'লে তেওঁ আহিব পাৰে। আমি তেওঁক কিন্তু চেণ্ডেলৰ মালাৰে আদৰণি জনাম। এতিয়া উজনি অসমত যেতিয়া লাহে লাহে মিয়া নাইকিয়া হৈছে, বিৰি গুণটো নাইকিয়া নোহোৱা হৈছে, আৰু আশ্ৰাফুল হুছেইনৰ দৰে এটা বাংলাদেশী ৰক্ষকে অনাগত দিনত যাতে আমাৰ স্বাভিমানক যাতে কোনো ধৰণৰ প্ৰশ্ন নকৰে, 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনে কেতিয়াও উজনি অসমলৈ মিয়া অনাৰ প্ৰসংগত নাই। আজি তাতে অভাৱ হৈছে নহয়, ইটাভাটাত শ্ৰমিক নাই, অমুক উদ্যোগটোত শ্ৰমিক নাই। যেতিয়া সন্মান সহকাৰে গামোচা আৰু তামোলৰ বটাৰে মাতিব তেতিয়া যাতে আমাৰ শ্ৰমিকসকল যায়। মোৰ খোলা আহ্বান যে শ্ৰমিকসকল কাম কৰিবলৈ জেগাৰ অভাৱ নাই। কেৰেলা হওক, দিল্লী হওক, অসম হওক, বিভিন্ন ঠাইত, নামনি অসমৰ বিভিন্ন ঠাইত জেগা আছে। গাঁৱতো এতিয়া হাজিৰা কৰিলে 500 টকা পায়। গতিকে গাঁৱতো বহুত লেবাৰৰ অভাৱ আছে। গাঁৱতে পাৰিলে কাম কৰাৰ ব্যৱস্থা কৰক। লোকত দূৰত গৈ মানুহৰ উপকাৰ কৰিবলৈ গৈ গালি আৰু লাঠি খাব নালাগে। এইটো বিশৃংখল মানুহ, শৃংখল চলীয়া কোনো শৃংখল নহয়, এইটো বিশৃংখল মানুহ। কেতিয়া তেওঁ কি কয় নাজানো, চৰকাৰে তেওঁক সম্ভৱতঃ পুহি ৰাখিছে, নহ'লে তেওঁ বন্দুকৰ কথা কয়, AK-47ৰ কথা কয়, শ্ৰমিকক মাৰধৰ কৰে। সেইবিলাকে হটকলুকুনিত লিপ্ত থকাৰ পিছতো সেই মানুহজনৰ ওপৰত কোনো একশ্যন নহয়। কি হ'ব আৰু? চৰকাৰ প্ৰশাসন নাই নহয়, চৰকাৰ প্ৰশাসনে নাই। শৃংখল চলিহাৰ বহতীয়া হিমন্ত বিশ্ব শৰ্মাক কাণত ধৰি ঘূৰাই শৃংখল চলিহায়। হিমন্ত বিশ্ব শৰ্মা শৃংখল চলিহাৰ চুতলুপিত চলে। আশ্ৰাফুল হুছেইনে এইসকল সন্দেহযুক্ত নাগৰিকক আমাৰ ইয়ালৈ তামোল পাণ দি বা গামোচা দি নিমন্ত্ৰণ কৰাৰ যিটো কথা কৈছে, সেইটো এটা অতি হাস্যকৰ কথা। নিমন্ত্ৰণ দিয়াটো প্ৰশ্নই নাহে। যদি আশ্ৰাফুল হুছেইনে যদি নিজেই ইটাভাটাত কাম কৰিবলৈ যদি ইচ্ছা প্ৰকাশ কৰিছে, আশ্ৰাফুল হুছেইনে যদি নিজেই ইটাভাটাত কাম কৰিবলৈ যদি ইচ্ছা প্ৰকাশ কৰিছে, তেতিয়াহ'লে তেওঁ আহিব পাৰে। আমি তেওঁক কিন্তু চেণ্ডেলৰ মালাৰে আদৰণি জনাম, যদি আশ্ৰাফুল হুছেইন নিজেই কাম কৰিবলৈ আহে। দ্বিতীয়তে আৰু এটা আমি কথা ক'ব বিচাৰিছোঁ, এতিয়া উজনি অসমত যেতিয়া লাহে লাহে মিয়া নাইকিয়া হৈছে, যেতিয়া মিয়া নাইকিয়া হৈছে, এতিয়া আমি গলিবিলাকত যেতিয়া গৈছোঁ, বিৰি গুণটো নাইকিয়া নোহোৱা হৈছে, বিৰি গুণমুক্ত হৈছে। তাৰমানে আগতে এইটো গলি যাবই নোৱাৰে, বিৰি গোন্ধাই, ইফালে যাবই নোৱাৰে, বিৰি গোন্ধাই। এতিয়া অন্ততঃ উজনি অসম বিৰি গুণমুক্ত হৈছে। আৰু আশ্ৰাফুল হুছেইনৰ দৰে এটা বাংলাদেশী ৰক্ষকে অনাগত দিনত যাতে আমাৰ স্বাভিমানক যাতে কোনো ধৰণৰ প্ৰশ্ন নকৰে বা উপলুঙাসূচক মন্তব্য নকৰে, সেই কথা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি সকীয়াই দিলোঁ। সংবাদ মাধ্যমৰ জৰিয়তে আমি এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনে কেতিয়াও উজনি অসমলৈ মিয়া অনাৰ প্ৰসংগত নাই। আমাৰ 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ লগত আমাৰ খিলঞ্জীয়া যিসকল ইটাভাটাৰ মালিক আছে, তেওঁলোকে এটা আলোচনাত বহিব বিচাৰিছিলে আৰু তেওঁলোকে আমাৰ পৰা পৰামৰ্শ লৈছিলে। কিন্তু আমি তেওঁলোকক কোনো ধৰণৰ প্ৰশ্ন উত্তৰ দিয়া নাছিলোঁ। আমাৰ কথা এটাই স্পষ্ট, আমাৰ সিদ্ধান্ত আছিলে যে উজনি অসমত কোনো কাৰণতে কেতিয়াও সন্দেহযুক্ত নাগৰিকৰ দপদপনি নচলিব। উজনি অসমতে নহয়, সমগ্ৰ অসমত কেৱল মাত্ৰ খিলঞ্জীয়াৰ দপদপনি চলিব লাগিব। আৰু এই সন্দৰ্ভত আমাৰ বাংলাদেশী যিবিলাক এজেণ্ট, বাংলাদেশী ৰক্ষক আশ্ৰাফুল হুছেইনৰ দৰে ব্যক্তিয়ে খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।